মিছা কথাৰ মায়াজাল ৰচি লাভ নাই। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও 8ৰ পৰা 9 ঘণ্টা লুকাই ৰখা হৈছিল। ছিংগাপুৰ জেনেৰেল হাস্পাতালত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই নিজৰ বিজনেছ মিটিঙত ব্যস্ত আছিল। অসমৰ সংবাদ মাধ্যমতো খবৰ পোৱাৰ পিছলৈকে চলি আছিল বিজনেছ মিটিং। 8 ঘণ্টাৰ স্ক্ৰিপ্ট ৰাইটিং কৰি হত্যা কৰা হৈছে আমাৰ জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰি সাংবাদিক পৰাগমণি আদিত্যৰ বিশেষ ফেচবুক পোষ্ট। মিছা কথাৰ মায়াজাল ৰচি লাভ নাই। আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও 8ৰ পৰা 9 ঘণ্টা লুকাই ৰখা হৈছিল। ছিংগাপুৰ জেনেৰেল হাস্পাতালত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বিজনেছ ছামিট অনুষ্ঠিত কৰি আছিল। অসমৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছলৈকেও চলি আছিল বিজনেছ ছামিট। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজকে কমেও 8 ঘণ্টালৈ নিচেই ওচৰতে থকা হাস্পাতাললৈ যোৱাটো দায়িত্ব বুলি নাভাবিলে। অসমৰ সংবাদ মাধ্যমক বিয়লি প্ৰায় 3 বজালৈ বিশেষ একো হোৱা নাই ধৰণৰ ধাৰণা এটা দি বিভ্ৰান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ঘটনাৰ বিষয়ে গুৱাহাটীৰ 2 এজনক অৱগত কৰিছিল যদিও সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ কৈ থৈছিল। ছিংগাপুৰ অসম এছ'চিয়েশ্যনেও প্ৰকৃত সত্য শুক্ৰবাৰে বিয়লি 3 বজালৈ লুকাই ৰখাই নহয় সকলোকে বিভ্ৰান্ত কৰিছিল। ইউটিউবত প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচী জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে অভিমন্যু তালুকদাৰে চূড়ান্ত কৰিছিল। বৃহস্পতিবাৰে নিশা হোটেলত বহু দেৰিলৈকে এক সংগীত অনুষ্ঠান আৰু পাৰ্টিত অংশগ্ৰহণ কৰাৰ পিছত পুৱতি নিশা জুবিনক ইউটিউবলৈ উলিয়াই নিছিল। ইউটিউবৰ এই ভ্ৰমণসূচী কোনো সামাজিক দায়বদ্ধতা থকা অনুষ্ঠানৰ পৰিৱৰ্তে কেইজনমান প্ৰৱাসী অসমীয়াৰ প্ৰাইভেট বিচ পাৰ্টিহে আছিল আৰু ব্যক্তিগত প্ৰমোদৰ বাবে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ নাম ব্যৱহাৰ কৰিছিল। এছ'চিয়েশ্যনৰ প্ৰতিজন সদস্যই প্ৰথম CPR ব্যৰ্থ হোৱাৰ পিছৰ পৰা সঠিকভাৱে অনুধাৱন কৰিছিল যদিও দীঘলীয়া সময় বিভ্ৰান্তমূলক প্ৰচাৰ চলাই প্ৰকাৰান্তে ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল। শুক্ৰবাৰে বিয়লি প্ৰায় 3 বজালৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ বেছিভাগ অতিথিকে জুবিনৰ বিষয়ে মিছা তথ্য দিয়া হৈছিল। এই অভিযোগসমূহ যিহেতু অতি স্পৰ্শকাতৰ সেয়েহে ইয়াৰ পূৰ্ণ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে 3টা পক্ষক নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ নিৰ্দিষ্ট লোককেইজন আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি সংগীকেইজনক অধিক বিভ্ৰান্ত সৃষ্টি কৰিব নোৱাৰকে বিচাৰৰ আওতালৈ অনাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ বুলি এক প্ৰকাৰ মন্তব্য কৰে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ অভিমন্যু তালুকদাৰৰ সৈতে কেইবাজনো এই ঘটনাৰ বাবে আন একো নহ'লেও দায়িত্বহীন আচৰণ কৰাৰ দোষতেই দোষী। অসমীয়া মানুহৰ স্পন্দনস্বৰূপ জুবিনক নিদ্ৰা, জিৰণি, সুৰক্ষামূলক উপকৰণ সময় নিদি এনে পৰিস্থিতিলৈ ঠেলি দিলে যেন লাগিছে। গুৱাহাটীৰ সংবাদ মাধ্যমে প্ৰথম খবৰ পাওঁতেই নেতিবাচক বুলিয়েই শুনিছিল। আনৰ দৰে ময়ো আয়োজক আৰু আন কেইবাজনলৈও ফোন কৰিছিলোঁ। অন্তিমবাৰ ফোন কৰাৰ আগে এই শোকাবহ মৃত্যুৰ খবৰ নিশ্চিত হৈছিল যদিও আমাক মহন্ত আৰু অন্যান্য কেইবাজনেও জুবিন ঠিকেই আছে বুলি বুজাব চেষ্টা কৰিছিল। অসমৰ প্ৰাণ ভোমোৰা অসমৰ সম্পদ জুবিনৰ মৃত্যুৰ কেতবোৰ তথ্য দাঙি ধৰি সাংবাদিক পৰাগমণি আদিত্যই এনেদৰে নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰিছে। আমি খবৰ জনাইছোঁ। এতিয়া আপোনালোকে এখন ভিডিঅ' চাব পাৰিছে, যিখন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাৰণ অসমৰ সম্পদ অসমীয়াৰ প্ৰাণ ভোমোৰা জুবিন গাৰ্গৰ মৃত্যুৰ কেইটামান মুহূৰ্তৰ আগৰ সেই দৃশ্য। জুবিন গাৰ্গ এনেকৈ সাগৰৰ মাজলৈ সাঁতুৰিবলৈ গৈ আছে, লাইফ জেকেট পৰিধান কৰি চাব পাৰিছে। জুবিনৰ শৰীৰ একেবাৰে অসুস্থ বুলি আমি দেখিবলৈ পাইছোঁ আৰু এনেদৰে জঁপিয়াই দিছে জুবিন গাৰ্গ আৰু সকলোৱে চাই আছে জুবিন গাৰ্গক। চাব পাৰিছে জুবিন গাৰ্গ সাঁতুৰি কিন্তু ওলোটা হৈ পৰিছে। আমি সামাজিক মাধ্যমত চাবলৈ পাইছোঁ যে জুবিন গাৰ্গ এনেদৰে তাৰ মৃত্যুৰ কেইটামান মুহূৰ্তৰ আগত এনেদৰে সাগৰত সাঁতুৰিবলৈ গৈছিল আৰু আপোনালোকে চাব পাৰিছে যে জুবিন গাৰ্গ অলপ দূৰলৈকে গৈ এনেদৰে উভতি আহিছে আৰু জুবিন গাৰ্গ সেই